হয়, কাইলৈ নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানী ভাৰতৰ বিত্তমন্ত্ৰী ডাঙৰীয়ানী এগৰাকী আমাৰ সফল কাৰ্যকৰ্তা তেখেত আহিব। আমাৰ সংকল্প পত্ৰ আমি কাইলৈ আমি ৰাইজৰ বাবে উন্মোচন কৰিম। আৰু এইখিনিতে আপুনি আৰু এটা প্ৰশ্ন কৰিছিল যে আমি সময়ত এইটো লৈ যাম যে আমি সংকল্প পত্ৰ আজিৰ পৰা 5 বছৰ আগতে 21 চনত ৰাইজৰ বাবে আগবঢ়াইছিলোঁ, কিদৰে আমি সংকল্পবিলাকক সিদ্ধিলৈ ৰূপান্তৰিত কৰিলোঁ সেই কথাও আমি পৰৱৰ্তী সময়ত লৈ যাম। কাৰণ চাওক, ইন দ্য লাষ্ট Sankalp Patra, we had committed to provide 1 lakh jobs to our youth. But finally, we have been able to offer, we have been able to reward 1,65,000 jobs, although we had committed 1 lakh jobs. So these are the achievements, along with conveying this new Sankalpa Patra to the people of Assam. আমি বিগত বৰ্ষত যিখিনি সংকল্প লৈছিলোঁ কেনেকৈ সাকাৰ ৰূপ দিলোঁ, কিদৰে আমি সন্ত্ৰাসমুক্ত, বানমুক্ত অসম, বিকশিত অসম, চৰকাৰী চাকৰি, দুৰ্নীতিমুক্ত অসম, এইবিলাক যিদৰে আমি সংকল্প লৈছিলোঁ সেইখিনি আমি বেছিভাগেই সিংহভাগেই আমি সাকাৰ ৰূপ দিব পাৰিলোঁ। এই কথাও আমি ৰাইজৰ ওচৰলৈ লৈ যাম। কিন্তু কাইলৈ আমাৰ মূল কথাটো হ'ল আমি অহা 5 বছৰ 31 চনলৈকে আমি যি সংকল্প লৈছোঁ তাক আপোনালোকৰ জৰিয়তে আৰু প্ৰত্যক্ষভাৱে আমি জনসাধাৰণৰ সেৱাৰথলী ৰাইজৰ সন্মুখত আমি কাইলৈ ৰাখিম।